Hello students, today I am going to discuss about the first unit of yoga. It covers Jugor Porisoy, Introduction to Yoga. আৰু ইয়াৰ প্ৰথমটো যেটো সাব ইউনিট আছে হেতু হল যোগৰ ধাৰণা আৰু সংজ্ঞা মিনিং এণ্ড ডেফিনেশ্যন অফ যোগা জীৱনৰ সকলো দিশৰ উন্নতিৰ বাবে যোগ অভ্যাসে ভাৰতীয় সংস্কৃতিৰ এক প্ৰাচীন পদ্ধতি হিচাপে স্বীকৃতি লাভ কৰিছে আৰু যোগ অভ্যাস কৰোঁতে কিছুমান নিৰ্দিষ্ট নিয়মৰ মাজেদি পাৰ হৈ মানুহে কেতবোৰ আত্মসম্পৰ্কীয় আধ্যাত্মিক বা পৰমাৰ্থিক সম্পৰ্কীয় আৰু শাৰীৰিক কুশলতা সম্পৰ্কীয় উপকাৰ লাভ কৰিব পাৰে আৰু বস্তুতঃ যোগাসনক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰা হৈছে এটা হৈছে ৰাজযোগ আৰু আনবিধ হৈছে হঠযোগ ইয়াত ৰাজযোগৰ লগত আধ্যাত্মিক বিকাশ পৰমাৰ্থিক লাভৰ প্ৰক্ৰিয়াসমূহ জড়িত হৈ থকাৰ দৰে হঠযোগত আসন মুদ্ৰা এই দুইটা সিদ্ধান্তই বিশেষ তাৎপৰ্য বহন কৰিছে অৰ্থাৎ আধ্যাত্মিক আৰু শাৰীৰিক উভয় শিতানৰ উৎকৰ্ষ সাধনেই হ'ল যোগৰ মূল তত্ত্ব দৈনন্দিন যোগাভ্যাসে মানুহৰ মন মগজু আৰু চিন্তাৰ উৎকৰ্ষ সাধন কৰে আৰু যোগাভ্যাসৰ এই পুৰাতন পৰম্পৰাক স্বীকৃতি দি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 21 জুন তাৰিখটোক বিশ্ব যোগ দিৱস হিচাপে ঘোষণা কৰিছে গতিকে 21 জুন তাৰিখটো হ'ল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ইয়াত সিন্ধু উপত্যকা সভ্যতাৰ সময়ৰ পৰাই যোগ প্ৰাচীন আৰু সিন্ধু উপত্যকা সভ্যতাত যেটো পশুপতিৰ মূৰ্তি পোৱা গৈছে সেই পশুপতি মূৰ্তিটোৰ যি মুদ্ৰা সেই মুদ্ৰাৰ দ্বাৰা যোগৰ এটা ধাৰণা প্ৰচলিত হৈছে বুলি আলোচকসকলে ক'ব খোজে যোগৰ যিসমূহ ধাৰণা সেই ধাৰণাসমূহক আধ্যাত্মিক ভাৱনাৰ সৈতে ৰিজোৱা হৈছে আৰু পৰম্পৰাগত ভাৰতীয় আধ্যাত্মিক পৰম্পৰাত বিশেষকৈ শ্ৰীমদ ভাগৱতৰ শিকনিসমূহত যোগৰ মাহাত্ম্য পোৱা যায় শ্ৰীমদ ভগৱত গীতাত এটা কথা উল্লেখ কৰা হৈছে যে যোগ কৰ্মসু কৌশলম অৰ্থাৎ যোগ হ'ল মনৰ ভাৰসাম্য ৰক্ষাৰ এক কৌশল তদুপৰি ইন্দ্ৰিয়গত দুখৰ পৰা পৰিত্ৰাণ পোৱাৰ পথো যোগৰ দ্বাৰাই পোৱা যায় বুলি গীতাত কোৱা হৈছে যোগৰ ইতিহাস সম্পৰ্কে নেক্সট পাৰ্টটোত আছে যোগৰ ইতিহাস সম্পৰ্কে ক'বলৈ যাওঁতে এটা কথা সাধাৰণতে কোৱা হয় যে শৰীৰ মাধ্য খলু ধৰ্ম সাধনম অৰ্থাৎ শৰীৰে সাধনাৰ ভিত্তিভূমি আৰু এই ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰিয়ে ভাৰতবৰ্ষত ধৰ্ম সংস্কাৰ আন্দোলনৰ গুৰি ধৰোঁতা শংকৰাচাৰ্যই মত পোষণ কৰিছে যে যোগ হ'ল আধ্যাত্মিক সাধনাৰ অন্যতম মাধ্যম আৰু এটা এইখিনিতে ক'ব পৰা যায় যে শিৱ সংহিতাত যোগৰ 4টা ভাগ আছে যেনে মন্ত্ৰযোগ লয়যোগ হঠযোগ আৰু ৰাজযোগ ইয়াত মন্ত্ৰযোগ কেনেকৈ হৈছে ইয়াত কোৱা হৈছে লয়যোগ ৰাজযোগ আৰু হঠযোগ এইকেইটা কোৱা ধুনীয়াকৈ আমি ইয়াত উল্লেখ কৰিছোঁ আৰু এই গোটেই যোগ কেইটাৰ যিটো শৰীৰৰ মানৱ শৰীৰৰ লগত সম্পৰ্ক আছে বুলি বাৰেপতি কোৱা হয় সেই মানৱ শৰীৰৰ লগত সম্পৰ্ক ৰাখি যোগে মানৱ দেহাটো যিটো 5টা ভূতেৰে গঠিত আকাশ বায়ু অগ্নি পানী আৰু পৃথিৱী এই পঞ্চভৌতিক দেহাৰ উৎকৰ্ষ সাধনৰ কাৰণে যোগে অহৰ্নিশে নিজৰ কৰ্তব্য পালন কৰে বুলি কোৱা হয় আৰু এই পাঠত আমি যোগৰ বিভিন্ন ভূমিকাসমূহ উল্লেখ কৰিছোঁ ভাৰতীয় প্ৰেক্ষাপটত যোগৰ সকলোবিলাক সিদ্ধান্ত সংকলন কৰি পতঞ্জলীয়ে যোগসূত্ৰ প্ৰণয়ন কৰিছিলে গতিকে যোগসূত্ৰ গ্ৰন্থখনৰ ৰচক কোন বুলি ক'লে পতঞ্জলিৰ কথা আমি উল্লেখ কৰিব লাগিব এইটো তোমালোকৰ পৰীক্ষাত আহিব নেক্সট ইম্পৰ্টেণ্ট পাৰ্ট অফ দিছ চেপ্টাৰ ইজ ইম্পৰ্টেঞ্চ অফ যোগা এজ আৰ্ট ছায়েন্স এণ্ড ফিলচফি কিন্তু ইয়াৰ আগতে মই এটা কথা ক'ব খুজিছোঁ যে 1952-53 চনত মাধ্যমিক শিক্ষা আয়োগে শাৰীৰিক শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰি পাঠ্যপুথিত যোগৰ অন্তৰ্ভুক্ত কৰাইছিল 1964 to 1966লৈকে কোঠাৰী আয়োগে যোগৰ পাঠ্যক্ৰম শিক্ষাত অন্তৰ্ভুক্ত কৰাৰ এটা প্ৰচেষ্টা হাতত লৈছিল আৰু শেষত 1968ত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে যোগক সম্পূৰ্ণভাৱে
মানে আমাৰ শিক্ষাৰ যিটো পাঠ্যক্ৰম আছে তাত অন্তৰ্ভুক্ত কৰাই ল'লে। ইয়াত এটা কথা আমি মন কৰিব লাগিব যে যোগক কলা হিচাপেও গণ্য কৰিব পাৰি, বিজ্ঞান হিচাপেও গণ্য কৰিব পাৰি আৰু দৰ্শন হিচাপেও গণ্য কৰিব পাৰি। ইয়াৰ ইউনিট যিটো ফাৰ্ষ্টৰ ছাব ইউনিট আছে 3, তাত কলা, বিজ্ঞান আৰু দৰ্শন হিচাপে যোগৰ গুৰুত্ব আলোচনা কৰা হৈছে। ইয়াত আমি পাঠটোত ধাৰাবাহিকভাৱে এই সম্পৰ্কে আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু কলা হিচাপে যেতিয়া যোগক আমি আলোচনা কৰোঁ তেতিয়াহ'লে আসনৰ যোগেদি সৃষ্টিশীলতাৰ অভিব্যক্তি, অংগ সঞ্চালন আৰু শাৰীৰিক তৰলতা, স্বজ্ঞানৰ অন্বেষণ, উশাহ নিয়ন্ত্ৰণ আৰু মনোসংযোগ, ব্যক্তিগত ক্ৰমৰ তাৰতম্য, মনোযোগৰ দ্বাৰা সজাগতা বৃদ্ধি, এইখিনি ইয়াত আলোচনা কৰিছোঁ আমি। বিজ্ঞান হিচাপে যোগৰ কথাও আমি ইয়াত আলোচনা কৰিছোঁ, তোমালোকে ভিডিঅ'টো চাই ল'বা। দৰ্শন হিচাপে যোগৰ কথা আমি আলোচনা কৰিছোঁ ইয়াত। আৰু মূল কথাটো হ'ল কি, কলা, বিজ্ঞান আৰু দৰ্শন হিচাপে যোগৰ কি ধাৰণা, যোগৰ কি গুৰুত্ব, সেই সম্পৰ্কে আলোচনা কৰা হৈছে। ইয়াত শেষত আমি সম্ভাৱ্য কিছুমান প্ৰশ্নাৱলী দিছোঁ। সেই প্ৰশ্নকেইটা অতিকে ইম্পৰ্টেণ্ট। ইয়াত চাবা, যোগ কি? 1 নম্বৰ কাৰণে আহিব। যোগৰ মনোবিজ্ঞান সম্পৰ্কীয় ধাৰণাটো কি? আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কোন তাৰিখে পালন? পতঞ্জলি যোগসূত্ৰত যোগৰ ধাৰণা কি দৰে দিয়া হৈছে? এইকেইটা আহিব। এছে টাইপ কুৱেশ্যনৰ মূল তত্ত্বকেইটা হ'ল, যোগ কাক বোলে, যোগৰ আনুষংগিক শিতানসমূহ আলোচনা কৰা, ভাৰতীয় শিক্ষা ব্যৱস্থাত যোগৰ প্ৰয়োজনীয়তা, কলা বিজ্ঞান হিচাপে যোগৰ তাৎপৰ্য আৰু দৰ্শন হিচাপে যোগৰ তাৎপৰ্য আলোচনা কৰা। এইটোৱে হৈছে প্ৰথম চেপ্টাৰৰ জানিবলগীয়া কথা। তোমালোকে তথ্যখিনি ভালদৰে খৰচি মাৰি আলোচনা কৰিলে সুফল পাবা। ধন্যবাদ।